দুৰ্নীতিগ্ৰস্ত IAS ইন্দ্ৰেশ্বৰ কলিতাৰ সম্পত্তি জব্দ ইডিৰ গুৱাহাটী শাখাই ইন্দ্ৰেশ্বৰ কলিতাৰ 5 কোটি 64 লাখ টকাৰ স্থাবৰ অস্থাবৰ সম্পত্তি জব্দ কৰে। ইন্দ্ৰেশ্বৰ কলিতাৰ বিৰুদ্ধে আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰ ৰুজু কৰি তদন্ত কৰিছিল CM ভিজিলেন্সে আৰু সেই গোচৰত পোহৰলৈ আহিছিল ইন্দ্ৰেশ্বৰ কলিতাৰ আয় বহিৰ্ভূত সম্পত্তিৰ পৰিমাণ আছিল 131%। পত্নী আৰু পৰিয়ালৰ আন সদস্যৰ নামতো আছিল বিশাল সম্পত্তি। সেইসমূহ সম্পত্তিৰ কোনো উৎস দেখুৱাব পৰা নাছিল পৰিয়ালটোৱে। তদন্তৰ সময়ত ইন্দ্ৰেশ্বৰ কলিতাৰ একাউণ্টত ধন পাইছিল 15,24,000, লগতে পত্নীৰ একাউণ্টত পাইছিল 16,92,000। জব্দকৃত সম্পত্তিৰ ভিতৰত আছে G4 মহলীয়া এটা ব্যৱসায়িক অট্টালিকাও। AIDFৰ 9জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ। ৰূপহীহাটত আমিনুল ইছলামক প্ৰাৰ্থিত্ব, মন্দিয়াত হাফিজ ৰফিকুল ইছলামক প্ৰাৰ্থিত্ব। AIDFৰ 9জনীয়া প্ৰাৰ্থী তালিকা, প্ৰথমখন প্ৰাৰ্থী তালিকা, যেহেতু অকলে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে, বিৰোধী ঐক্যত তেওঁলোক নাই। পাকা বেতবাৰীত প্ৰাৰ্থিত্ব মীনাক্ষী ৰহমানক, পৰ্বতঝোৰত আবু তাহেৰ বেপাৰীক প্ৰাৰ্থিত্ব প্ৰদান। ইফালে নিজানুৰ ৰহমানক গৌৰীপুৰত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। সৃজন গ্ৰামত ৰেজাউল কৰিম চৰকাৰক প্ৰাৰ্থিত্ব দিয়া হৈছে। ধিঙত মতিউৰ ৰহমানক প্ৰাৰ্থিত্ব প্ৰদান। বিলাসীপাৰাত চাবানা আখতাৰক প্ৰাৰ্থিত্ব, লাহৰীঘাটত ছিদ্দিক আহমেদক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। আৰু এখন প্ৰাৰ্থী তালিকা, প্ৰাৰ্থীসকলৰ নাম ইতিমধ্যে আমি কৈছোঁ। 9জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা AIDF দলৰ। ৰূপহীহাটত আমিনুল ইছলামক প্ৰাৰ্থিত্ব, মন্দিয়াত হাফিজ ৰফিকুল ইছলামক প্ৰাৰ্থিত্ব, পাকা বেতবাৰীত মীনাক্ষী ৰহমানক প্ৰাৰ্থিত্ব, পৰ্বতঝোৰাত আবু তাহেৰ বেপাৰীক প্ৰাৰ্থিত্ব, নিজানুৰ ৰহমানক গৌৰীপুৰত প্ৰাৰ্থিত্ব, সৃজন গ্ৰামত ৰেজাউল কৰিম চৰকাৰক প্ৰাৰ্থিত্ব, ধিঙত মতিউৰ ৰহমানক প্ৰাৰ্থিত্ব প্ৰদান, বিলাসীপাৰাত চাবানা আখতাৰক প্ৰাৰ্থিত্ব আৰু লাহৰীঘাটত ছিদ্দিক আহমেদক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। বিজেপিৰ দিল্লীৰ সংসদীয় বোৰ্ডৰ বৈঠক বাতিল কৰা হৈছে। কাইলৈ অনুষ্ঠিত হ'বলগীয়া বৈঠক বাতিল কৰা হৈছে। লোকসভাৰ অধ্যক্ষক লৈ বিৰোধীয়ে আনিছিল মহা অভিযোগ। মহা অভিযোগক লৈ বৈঠকত বহিব NDAৰ সাংসদসকল। বৈঠকৰ বাবে NDAৰ সকলো সাংসদলৈ হুইপ জাৰি কৰা হৈছে। দিল্লীলৈ তলব কৰা হৈছে অসমৰ NDAৰ সকলো সাংসদক। পুনৰ জনাইছোঁ, বিজেপিৰ দিল্লীৰ সংসদীয় বোৰ্ডৰ বৈঠক বাতিল হৈছে। কাইলৈ অনুষ্ঠিত হ'বলগীয়া বৈঠক বাতিল কৰা হৈছে। যিহেতু লোকসভাৰ অধ্যক্ষক লৈ বিৰোধীয়ে আনিছিল মহা অভিযোগ, মহা অভিযোগক লৈ বৈঠকত বহিব NDAৰ সাংসদসকল। বৈঠকৰ বাবে NDAৰ সকলো সাংসদলৈ হুইপ জাৰি কৰা হয়। দিল্লীলৈ তলব কৰা হয় অসমৰ NDAৰ সকলো সাংসদকো। আনফালে আজি ঘোষণা নহয় কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা। কাইলৈহে চূড়ান্ত হ'ব কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা। কাইলৈ পুৱা 8 বজাৰ পৰা পুনৰ AICCৰ স্ক্ৰিনিং কমিটিৰ বৈঠক। দিল্লীত বৈঠকত অংশগ্ৰহণ অসম কংগ্ৰেছৰ নেতৃত্বৰ। ধিং সমষ্টিক লৈ পুনৰ পৰ্যালোচনা আজিৰ বৈঠকত। ধিং সমষ্টিক লৈ ৰাইজৰ দলৰে বুজাবুজিৰ পৰামৰ্শ। কাইলৈ চূড়ান্ত হ'ব ৰাইজৰ দলৰে মিত্ৰতাৰ প্ৰসংগ। কংগ্ৰেছে বাৰে বাৰে কৈ আছে যে এতিয়াও ৰাইজৰ দলৰ সৈতে মিত্ৰতাক লৈ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই, এতিয়াও সময় আছে। কেৱল ৰাইজৰ দলৰ তৰফৰ পৰা অখিল গগৈহে কৈ আছে যে সকলো শেষ হৈ গ'ল বা তেওঁলোকৰ আৰু মিত্ৰতা নহয়। কিন্তু এতিয়া কংগ্ৰেছে কৈছে যে কাইলৈহে চূড়ান্ত হ'ব ৰাইজৰ দলৰে মিত্ৰতাৰ প্ৰসংগ।
ধিং সমষ্টিক লৈ ৰাইজৰ দলৰে বুজাবুজিৰ পৰামৰ্শ আগবঢ়োৱা হৈছে অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা। জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতি। বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ সময়ত জয় জুবিন দা আৰু জুবিন গাৰ্গক ন্যায় দিবই লাগিব বুলি শ্লোগান দিয়া লোকক চিনাক্ত। জুবিন গাৰ্গৰ শ্লোগান দিয়াসকলক কংগ্ৰেছী বুলি চিনাক্ত কৰা হৈছে। শ্লোগান দিয়া সুদীপ ছেত্ৰী আৰু দিগন্ত দাস হৈছে বালিজানৰ কংগ্ৰেছ কৰ্মী। টিহুত জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি ৰাজনৈতিক শ্লোগান দিয়া ধ্ৰুৱজ্যোতি বৰ্মন, বিজয় মণ্ডল, ভাস্কৰদীপ বৰ্মন, দীপাংকৰ দাস, দীপাংকৰ শৰ্মা, বিকি, বিপ্লৱ পাঠক কংগ্ৰেছৰ লগতে আছুৰ সদস্য। ইতিমধ্যে এই কথা স্বীকাৰ কৰিছে ডিগবৈৰ এজন কংগ্ৰেছ কৰ্মীয়ে। কংগ্ৰেছ কৰ্মীসকলক জুবিন গাৰ্গৰ শ্লোগান দিবলৈ কংগ্ৰেছৰ সামাজিক মাধ্যম বিভাগৰ এজন নেতাই নিৰ্দেশ দিয়া বুলিও স্বীকাৰ কৰিছে কংগ্ৰেছ কৰ্মীজনে। ডিগবৈত মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ যাত্ৰাৰ সময়ত শ্লোগান দিছিল কংগ্ৰেছ কৰ্মীসকলে। নামনি অসমত নিশাৰ ভাগতো বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা। পাঠশালাৰ পাছত নলবাৰীত জন আশীৰ্বাদ যাত্ৰা। নিশাৰ ভাগতো জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ। নলবাৰীত মুখ্যমন্ত্ৰীলৈ অপেক্ষা হাজাৰ হাজাৰ লোকৰ। আমাৰ সাংবাদিক কৈলাশ ডেকাই অধিক জনাব। বিজেপিৰ যি জন আশীৰ্বাদ যাত্ৰাৰ প্ৰথম পৰ্যায়ৰ যি আজি সামৰণি পৰিব আৰু নলবাৰীৰ যি গণেশ মন্দিৰ চপাৰ আচলতে এই স্থানতে সামৰণি পৰিব। আৰু উল্লেখ কৰিব লাগিব যে আজি নলবাৰী জিলাৰ টিহু সমষ্টিৰ পিছতে আচলতে নলবাৰী সমষ্টিত জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীগৰাকীক যথেষ্ট আচলতে সমৰ্থক ৰাইজে দেখিবলৈ পোৱা গৈছিল। আৰু এই মুহূৰ্তত নিশা 10 বাজি গৈছে। 10 বজাৰ পিছতো আচলতে এই মুহূৰ্তত যদি চাবলৈ যায় গণেশ মন্দিৰৰ এই দুকাষে দেখিবলৈ পোৱা গৈছে সমৰ্থক আৰু বিজেপিৰ ৰাইজৰ যথেষ্ট আচলতে সহায় দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত যিহেতু মুখ্যমন্ত্ৰীগৰাকীক আদৰিবলৈ সকলোৱে হাতে হাতে ফুল লৈ থকা দেখিবলৈ পোৱা গৈছে আৰু পুষ্পবৃষ্টিৰে আদৰণি জনোৱা পৰিলক্ষিত হৈছিল মুখ্যমন্ত্ৰীগৰাকীক। আৰু মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনোৱাৰ বাবে নিশাৰ ভাগতো দেখিবলৈ পোৱা গৈছে যে বিভিন্ন প্ৰান্তৰ পৰা অহা দলীয় সমৰ্থকৰ লগতে ৰাইজে এই মুহূৰ্তত ভিৰ কৰা পৰিলক্ষিত হৈছে। প্ৰতিটো স্তৰৰ লোকে আচলতে মুখ্যমন্ত্ৰীৰ যি জন আশীৰ্বাদ যাত্ৰা সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে। আৰু আমি দিনৰ ভাগৰ পৰা আচলতে জন আশীৰ্বাদ যাত্ৰাৰ বিভিন্ন কাৰ্যসূচীসমূহ দেখুৱাই আছো আৰু এই মুহূৰ্তত নিশাৰ ভাগৰ কাৰ্যসূচী দেখুৱাব বিচাৰিছো। নিশাৰ ভাগতো যিফালে যায় সিফালে দেখিবলৈ পোৱা গৈছে জনসমুদ্ৰত পৰিণত হৈছে আৰু প্ৰতিগৰাকী বিজেপিৰ সমৰ্থকে দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ যি মুখ্যমন্ত্ৰীগৰাকীক আচলতে সকলোৱে এনেদৰে আদৰৰ বাবে এই মুহূৰ্তত সাজু হৈ থকা পৰিলক্ষিত হৈছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। তাৰ পূৰ্বে সামগ্ৰিকভাৱে দৃশ্যটো দেখুৱাইছো। বৰ্তমান মুহূৰ্তত যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে নলবাৰী চহৰৰ পৰা গণেশ মন্দিৰ চকৰ পিনে আহি আছে আৰু কিছু মুহূৰ্তৰ পিছতে যিহেতু মুখ্যমন্ত্ৰীগৰাকী আহি এই স্থানত উপস্থিত হ'ব তাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে যে সকলোৱে আচলতে উৎসাহী হৈ থকা দেখিবলৈ পোৱা গৈছে। মই কথা পাতিবলৈ যত্ন কৰিম। আপোনাৰ ওচৰলৈ আহিছো। নিশা প্ৰায় 10 বাজিবৰ হৈছে, প্ৰায় 10 বাজিল। এই মুহূৰ্ততো আপোনালোকে ইয়াত ৰৈ আছে আৰু কি ক'ব? আৰু আমিতো আৰু মামাকে ৰখি আছো। কিমান সময়ৰ পৰা ৰখিছে? আমি প্ৰায় 4:30 বজাৰ পৰা ৰখি আছো। 4:30 বজাৰ পৰা। কি ক'ব? কিছু মুহূৰ্তৰ পিছতে ইয়াত আহিব মুখ্যমন্ত্ৰীগৰাকীক লগ পাব। হয়, আমি তেখেতকে আমি অপেক্ষা কৰি আছো। সকলো ৰাইজ দেখিছে, সকলো ৰাইজ আছে। আমি সকলো ৰাইজৰ লগত মানে মামাকে অপেক্ষা কৰি আছো। তেখেত আহিব, তেখেতক আমি আশীৰ্বাদ দিম আৰু তেখেতৰ পৰা আমি যি পাই আছো উন্নয়নৰ তেখেতৰ ধাৰাবাহিকভাৱে আমাৰ মুখ্যমন্ত্ৰী নিশ্চিতভাৱে উন্নয়নৰ ধাৰা অব্যাহত থাকিব। আৰু আপোনাৰ ওচৰলৈ আহিছো। নিশাৰ ভাগতো আপোনালোকে বৰ্তমান মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে বিজেপিৰ আচলতে টি চাৰ্ট দেখিবলৈ পোৱা গৈছে। টি চাৰ্ট পিন্ধি জয়ন্ত মল্ল বৰুৱাৰ টি চাৰ্ট পিন্ধি আপোনালোকে ইয়াত ৰৈ আছে। কি ক'ব? কেনে লাগিছে? আৰু মুখ্যমন্ত্ৰীগৰাকী ইয়াত আহিব। আজি আমি আপ্লুত হৈ আছো। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী আমাৰ নলবাৰীত আজি এই জন আশীৰ্বাদ যাত্ৰাত ইতিমধ্যে নলবাৰী টাউনৰ মাজেৰে আহি গণেশ মন্দিৰলৈ ওলাব। আমি ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ নলবাৰী মণ্ডল সমিতিৰ তৰফৰ পৰা প্ৰায় 7-8 হাজাৰ মানুহে ৰাইজে মুখ্যমন্ত্ৰীক এই জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰীক আশীৰ্বাদ দিবলৈ এতিয়া নিশা 10 বাজিবৰ হৈছেহি। এই 10 বজালৈকে ৰাইজৰ যি বিপুল সঁহাৰি আমি এই হিচাপতে ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আমি ৰাইজকো এটি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো যে তেখেতসকলে ইমান ধৈৰ্য সহকাৰে ইমান ৰাতিলৈকে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদ দিয়াৰ কাৰণে ৰখি আছে।